ৰঙাপাৰাৰ পগলাবিল গাঁৱত থকা এটা অংগনবাদী কেন্দ্ৰ এতিয়া জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে। মই পগলাবিল গাঁৱত আছোঁ আৰু এই পগলাবিল গাঁৱৰ যিটো অংগনবাদী কেন্দ্ৰ, এই অঞ্চলত যেতিয়া মুখলধাৰ বৰষুণ হয়, অংগনবাদী কেন্দ্ৰৰ ভিতৰচৰা পূৰা পানীৰে ভৰি পৰে, যাৰ ফলত এই অংগনবাদী কেন্দ্ৰত পাঠদান ব্যাহত হৈ পৰে। মই অংগনবাদী কেন্দ্ৰটোৰ পোনপটীয়াকৈ দৃশ্যটো দেখুৱাইছোঁ। এইটো হৈছে বালিপৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা পগলাবিল গাঁৱৰ অংগনবাদী কেন্দ্ৰ। এই অংগনবাদী কেন্দ্ৰটো এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। মুধচৰ পানীৰে এতিয়া পানী নিগৰি অহাৰ ফলত ইয়াতে পানী উপচি পৰে, আৰু যাৰ ফলত এই ছাত্ৰ ছাত্ৰীসকলে পানীৰ মাজত তেওঁলোকে মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে তেওঁলোকে অধ্যয়ন কৰিবলগীয়া আছে। মই সেই দৃশ্য দেখুৱাইছোঁ। এতিয়া টিন পাত ফুটি ইয়াত জৰাজীৰ্ণ হৈ পৰিছে। পকী দেৱাল ফাট মেলি এতিয়া জহি খহি গৈছে। এই অংগনবাদী কেন্দ্ৰটোৰ ঠাইত এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ ৰাজ্য চৰকাৰে বণ্টন দিছিল, কিন্তু সেই অংগনবাদী কেন্দ্ৰটো আজি বিগত ৩টা বছৰ ধৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত এতিয়া ইয়াত থকা যি অংগনবাদী কৰ্মী আৰু সহায়িকা যিগৰাকী আছে, তেওঁলোকে বিভিন্ন সমস্যাৰ মাজেৰে পাঠদান কৰিবলগীয়া আছে। যেতিয়া এই অঞ্চলত মুখলধাৰ বৰষুণ হয়, তেতিয়া এই অংগনবাদী কেন্দ্ৰটোত পাঠদান ব্যাহত হৈ পৰে। ইয়াত বিভিন্ন সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে। এই অংগনবাদী কেন্দ্ৰটোলৈ অহা যোৱা যিটো পথ নথকাৰ বাবে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে বোকা পানী গচকি অহা যোৱা কৰিবলগীয়া হৈছে। মই সমস্যাসমূহৰ কথা সুধিম। এই অংগনবাদী কেন্দ্ৰৰ কৰ্মী ইন্দু গোৱালা আছে। বাইদেউ, মই পোনপটীয়াকৈ আপোনাৰ পৰা সুধিম, এইটো এটা জৰাজীৰ্ণ হৈ পৰিছে অংগনবাদী কেন্দ্ৰটো। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে 25 লাখ টকীয়া এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে ধন আবণ্টন দিছিল, কিন্তু বিগত 3টা বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে। সমস্যাৰ মাজেৰে আপোনালোকে শিশুসকলক পাঠদান কৰিবলগীয়া হৈছে, কি ক'ব? ছাৰ, কি ক'ম আৰু, আমি আশা পাতি আছিলোঁ যে আমাৰ কেন্দ্ৰটো সোনকালে হ'ব বুলি, কিন্তু আজি 3 বছৰ ধৰি কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠা নাই। না আমাৰ পুৰণাটো আমাৰ মেৰামতিৰ কথা আছিলে, সেইখিনিও মেৰামতি হোৱা নাই। আমি এতিয়া নথৈ আমাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। ল'ৰা ছোৱালী আহিলেও আমি পাঠদান কৰিব নোৱাৰোঁ বৰষুণ এজাক পৰিলে। অহা যোৱা ৰাস্তাটো আমি বোকা গচকি কাপোৰ দাঙিহে অহা যোৱা কৰিব লগা হৈছে। নতুন অংগনবাদী কেন্দ্ৰটো স্থগিত আছে, এনেকুৱাই আছে, পৰি আছে, চাই আছোঁ। অতি দুখৰ বিষয় যে মোৰ যিখিনি ল'ৰা ছোৱালী 4ৰ পৰা 5 বছৰ আছিলে, আজি পঢ়িম নতুন স্কুলটোত, কালি পঢ়িম, এনেকুৱা সিহঁতৰ বৰ উৎসুক আছিলে, কিন্তু সিহঁতক আমি LP স্কুলত পঠাই দিলোঁ। তেতিয়া সিহঁতে সুধিছে, বাইদেউ আমি নতুন স্কুলত নপঢ়াকৈ আপুনি পঠাই দিছে। তেতিয়া আমি বৰ দুখ পাইছোঁ। 3 বছৰ ধৰি সিহঁতেও চাই আছে স্কুলটো হ'লে আমি পঢ়িম, কিন্তু সিহঁতে নপঢ়ি পেলাই LP স্কুলত সিহঁতে যাবলগীয়া হ'ল। এতিয়া সমস্যাৰ মাজে হয়, এতিয়া বহুত সমস্যাৰ মাজত আমি পঢ়াব লগা হৈছে সৰু কণ ল'ৰা ছোৱালীসকলক। কৰ্মীগৰাকীয়ে কৈছে যে বিভিন্ন সমস্যাৰ মাজেৰে এই অংগনবাদী কেন্দ্ৰটোত তেওঁলোকে শিশুসকলক পাঠদান কৰিবলগীয়া হৈছে। সমস্যাৰ অন্ত নাই, কিন্তু সেই আদৰ্শ যিটো কেন্দ্ৰ, এই কেন্দ্ৰটো বিগত 3টা বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে, আৰু এই নিৰ্মাণ কাৰ্য কিন্তু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। সেয়া যি কি নহওক, এই অংগনবাদী কেন্দ্ৰটো মেৰামতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব, বা সেই নতুনকৈ নিৰ্মাণ হ'বলগীয়া আদৰ্শ কেন্দ্ৰটো কেতিয়া সম্পূৰ্ণ কৰিব, এয়া এই অঞ্চলৰ বাবে হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।